প্ৰথমে মোৰ স্থিতিটো স্পষ্ট কৰিছোঁ। মই নাগালেণ্ডৰ তাত্ত্বিক বিষয়ে একো নাজানো। আজি এইখন সভাত উপস্থিত থকাৰ মোৰ একমাত্ৰ যোগ্যতা মই নাগালেণ্ড ভাল পাওঁ। আৰু আজি মোৰ সৌভাগ্য যে নাগালেণ্ডৰ মই দুই এজন পাঠক দেখোঁ। আজি ইমানবিলাক পাঠকৰ মাজত মই আছোঁ। আৰু মই আটাইতকৈ বেছি দিন নামচোৱা কথা নামচৰৰ ঘৰত বহি আছোঁ। এখেতৰ নাম মই চাইছিলোঁ 1974 চনত প্ৰথমে কিতাপখন উন্মোচিত হ'ব বুলি ঘোষণা কৰিলোঁ। নাগালেণ্ড পৰিবহণ প্ৰণালী পাঠ্যপুথি এইখন উন্মোচন হ'ল। নাগালেণ্ড পৰিবহণ প্ৰণালী পাঠ্যপুথি প্ৰণয়ন সমিতিৰ সভাপতি শ্ৰী অচ্যুত জেনা, কাৰ্যকৰী সভাপতি শ্ৰী কুশল দাস, সাধাৰণ সম্পাদক শ্ৰী যোগেশ্বৰ নাথ, সদস্যবৃন্দ শ্ৰী বলবৈশ্য, শ্ৰী বিজেন্দ্ৰ মোহন ডেকা, শ্ৰী বীৰেন্দ্ৰ, শ্ৰী চন্দ্ৰীনাথ পাটোৱাৰী, শ্ৰী তাৰিণী চৰণ কলিতা, শ্ৰী কুকুৰ শইকীয়া, শ্ৰী উদ্ধৱ চন্দ্ৰ ডেকা, উপদেষ্টা মণ্ডলী শ্ৰী ৰামচৰণ ঘৰদে সভাপতি, শ্ৰী নিপন দত্ত কলিতা সম্পাদক, সৰ্বঅসম নাগালেণ্ড সংঘ। কিতাপখনত আছে প্ৰথম অধ্যায় নাগালেণ্ডৰ উদ্দেশ্য, সংখ্যা, তাৎপৰ্য, বৈশিষ্ট্য, উপাদান, সংস্কৃতি, নাগালেণ্ড সংস্কৃতি, অসম গ্ৰহণ, হৰিধ্বনি, গুৰু ভাষা, ভাৱবন্দনা, পাঠকৰ ভূমিকা, নাগৰ কালৈ জুৰিকতাল পালিৰ নাগালেণ্ডৰ ভূমিকা। দ্বিতীয় অধ্যায় নাগালেণ্ডৰ জন্ম, কালৰ জন্ম, জুৰিবা মন্দিৰৰ পুখুৰীৰ নাগালেণ্ড নামৰ ব্যৱহাৰ, নাগালেণ্ড নামৰ প্ৰকাৰ, নাগালেণ্ডৰ মহিমা, নাগালেণ্ডৰ তালপান, ৰয়পুৰ মাত্ৰা ঘাটা, চৰিত্ৰ কাহিনী, মুদ্ৰা অংগীভংগী, নাগালেণ্ড অনুষ্ঠানৰ সংস্কৃতি আৰু পৰিবেশনৰ উপবিধি, দলৰ সদস্যৰ আসন গ্ৰহণ, কালৰ সংখ্যা, নাগালেণ্ডৰ সংখ্যা, জুৰিগতৰ সংখ্যা, ৰস, লোক পৰিবেশনা, লোকভাষা, অন্যান্য পৰিবেশনাৰ প্ৰভাৱ, সাজ পোছাক, সাংস্কৃতিক জীৱন, অপৰাধ পৰিবহণ, কীৰ্তনৰ ব্যাখ্যান, চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা। তাৰপিছত পঞ্চম অধ্যায়ত আছে নাগালেণ্ড লোকচিত্ৰাগৰ অধ্যয়ন প্ৰমেয়, অধ্যয়ন পদ্ধতি, কীৰ্তন ঘোষা, লীলা বিষয় ব্যাখ্যান, লীলাহীন প্ৰাৰ্থনা ব্যৱস্থা প্ৰধান, অন্য বাহিনীৰ ব্যৱস্থা প্ৰধান, নাগালেণ্ড সংঘত মোৰ এইখন প্ৰথম সভা। কিন্তু মোৰ সৌভাগ্য আৰম্ভণি অৱস্থাৰ পৰা মই ইয়াত কিমান পাইছিলোঁ। 1983 চন আপোনালোকৰ মনত আছে নতুন আন্দোলনৰ পিছত আঘোণ মাহৰ শেষ বা পুহ মাহৰ আদি ভাগ মোৰ সময়টো মনত আছে। কি ঠাণ্ডাৰ দিন আৰু নাৰত বহি পৰিছে, নাৰ কাটি আছে, মানে কটা নাৰত দৰ্শকবোৰ বহি পৰিছে। আমাৰ গাঁও বন্ধ বৰ্ণত আপোনালোকৰ পাঠকসকলৰ বেছিভাগেই জানে নাম প্ৰিয় অঞ্চল অচ্যুত দাসৰ নাম ল'ব গৈছে। নাম কীৰ্তন গাই উঠি কীৰ্তন কামাৰ কি গালে এথৰ নাম, গতিকে চাহাই দৰ্শকৰ নাম জিৰাব লাগে। তেখেতে ঘোষণা কৰিলে যে অহা 7 মাহত আমি সৰ্বঅসম নাগালেণ্ডৰ পাঠকসকলে লগ লাগি এটা পাঠসন্থা গঠন কৰিম। তালৈ আমাৰ অঞ্চলৰ গোটেইবিলাক পাঠকক তেখেতে নিমন্ত্ৰণ কৰিলে। গতিকে নিমন্ত্ৰণী সভাৰ পৰা মই জানো 7 মাহত সভা অনুষ্ঠিত হ'ল। পিছত মই তেখেতৰ মুখত শুনিছোঁ যে এটা কাহিনী আছিল, তেখেতে নাম শিকাই আছে খাৰগুলি। সেই সময়ত নাগালেণ্ডৰ এজন নমস্য ব্যক্তি, আজিকালি আপোনালোকে যি অৱস্থাত নাগালেণ্ড পাইছে সেই নাগালেণ্ডৰ উত্তৰণ ঘটোৱা এজন প্ৰধান পুৰুষ ভূমিধৰ বনিয়া ৰামবন্ধুৰ আপোনালোকৰ মাজত দুৰ্গা কথা বুলি জনা যায়। তেখেতে গম পালে যে ভূমিধৰ বনিয়াৰ মৃত্যু হৈছে। তেখেতে মোক কোৱা মতে তেখেতে অনুভৱ কৰিলে যে ইমান ডাঙৰ ইমান মহান ব্যক্তি এজনৰ মৃত্যু ঘটিলে কোনে একো গমেই পোৱা নাই, গতিকে আমাৰবিলাক সংগঠিত হ'ব লাগে।
এই তেখেতে প্ৰথম ওচৰ চাপিলে মহেন্দ্ৰ কথা ক'লে। মহেন্দ্ৰ কথাকে তেখেতে ক'লে যে মই সংগঠনৰ বিষয়ে মই নাজানো, কিন্তু কামটো ভাল, তুমি আগবাঢ়িছা, তুমি আগবঢ়া, তোমাৰ লগত মই আছো। তাৰপিছত তেখেতে ৰঙিয়াত আহিলে অমূল্য কলিতা। অমূল্য কলিতাৰ ল'ৰা দুজন মোৰ ছাত্ৰ। তেখেতে নাম গাই বুলি মই পিছত জানিছোঁ, মই জনা অৱস্থাত তেখেতে নাম নাগাই ইয়াত ৰঙিয়াত এটা প্ৰেছ আছে। অমূল্য কলিতাক যেতিয়া মনাহাত ল'লে, অমূল্য কলিতাই তেখেতৰ সাৱত কৰি ধৰি সেই মুহূৰ্ততে তেখেতৰ প্ৰেছৰ পৰা বিজ্ঞপ্তিখন চপাই দিলে। এইটো নাগালেণ্ডৰ জন্ম কাহিনী। আজি মহেন্দ্ৰ ঘাটত প্ৰয়াত, অমূল্য কলিতা প্ৰয়াত, অচ্যুত দেৱাচাৰ তেখেতৰ অসুস্থ। সেই সময়তে বৰমুষ্ট আছে, ৰামচৰণ ভৰালী আছে, বিজেন পাঠক আছে। নাগাৰাম আজি মহিল হোৱা অৱস্থা হৈছে। যিবিলাকৰ প্ৰচেষ্টাত নাগাৰাম সংঘই এই অৱস্থা হৈছে, আটাইলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু 1998 চন মোৰ ঘৰত নাম ল'ব গৈছে অচ্যুত ডেকা। নাম আৰম্ভ কৰিছে ৰাতি 10টা বজাত, আৰু সেই সময়ত প্ৰথম ধৰি নাম লৈছে 4টা। মাঘ মাহৰ দিন ঠাণ্ডা পুৱাৰ অচ্যুত ডেকা চাৰে ক'লে যে শৰ্মা, আমি পুথিমেৰিত এটা নাগাৰাম সংঘৰ অকণমান ভৰ কৰি আমাৰ অৰ্থৰ নাটনি চব নহয়, মহাবিশ্ববিদ্যালয় আমাৰ এখন সমন্বয় নামৰ ব্যৱস্থা কৰি যাতে আমি অলপ পইচা পাওঁ। তেনেদৰে কষ্ট কৰি এই নাগাৰাম সংঘটোক এই অৱস্থালৈ আনিছিল। গোটেইবিলাকৰ মই প্ৰণাম জনাইছোঁ। আজি এই কিতাপখন উন্মোচিত হোৱাটো নাগাৰামৰ বুৰঞ্জীৰ এটা ঐতিহাসিক মুহূৰ্ত। যোৱা বছৰ বড়োবিশ্ববিদ্যালয় দৰঙত এখন স্কুল খুলিলে, তাৰপাছত নাগাৰাম সংঘই এখন স্কুল খুলিলে, আৰু আজি পাঠ্য এইটো আধুনিক ভাল লক্ষ্য। এটা কথা কিন্তু লক্ষ্য কৰিব লগা আছে যে আগৰ আমাৰ শিক্ষা ব্যৱস্থা গুৰুমুখী আছিল, তলত আছিল। কলিতাবিলাকৰ কাইজাৰী কাগজবিলাকৰ কৰিছিল, কাইজাৰী অংক শিকাইছিল। গুৰুমুখী শিক্ষাটো যথেষ্ট আধ্যাত্মিক। এই স্কুল চিষ্টেমটো পাশ্চাত্য পদ্ধতিৰ আমি এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া স্কুলেই আছে, প্ৰসাৰ ইয়াৰে বেছি, কিন্তু আমি যাতে সচেতন হওঁ যে নাগাৰামত আধ্যাত্মিকতা যাতে নকমে। মই এটা উদাহৰণ জানো, মই আপোনাক কৈছোঁ যে মই বৰ্ণালীৰ নামভাৰতীয় অঞ্চল নাগাৰামৰ তাত্বিক কথা একো নাজানো। মই জনা মোৰ যিটো পৰ্যবেক্ষণ, মই সৰুৰ পৰা নাম চাওঁ, সেই বিষয়ে উদাহৰণ কম। নাগাৰামত এটা বহুত যুক্তি, কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এদিনৰ পৰা নাগাৰাম আৰম্ভ হোৱা নাই। কেতিয়াৰ পৰা হৈছে জনা নাযায়। নাগাৰামক দৰঙীয়া নাম বুলি কোৱা হৈছিল, পিছত ওলাইছে যে খটৰা সত্ৰৰ কৃষ্ণ ডেকাই নাগাৰাম আৰম্ভ কৰিছিল। আমাৰ অঞ্চলত 1946 চন মোৰ ঘৰৰ দুয়োকাষে দুটা চুবুৰী, আপোনালোক পাঠকবিলাকে জানে, এটা চুবুৰীত প্ৰখ্যাত দুৰ্গা পূজাখন, তাত প্ৰতি বছৰে 8টা নাম থাকে, গতিকে পাঠকবিলাকে জানে। আৰু গুৱাহাটীৰ চুবুৰীটোত মহাবিষ্ণুযজ্ঞ তাতো নাম থাকে। এই দুৰ্গা পূজাৰ চুবুৰীটোৱে 1946 চনত ঠিক কৰিলে যে তেখেতসকলে নাম শিকিবলৈ পাঠক আনিলে যোৱাগীৰ শ্ৰী মাণিক বৰ্মন। তেখেত তেতিয়া বয়সস্থ মানুহ। যোৱাগী মানে কৈঠালকুছিৰ ওচৰৰ এখন গাঁও। তেখেতৰ নাম মই দেখা নাই। যাক শিকাইছিল শ্ৰী ভগৱান ডেকা ছাৰ, তেখেতে হাইস্কুল এখনৰ হেডমাষ্টাৰ হৈ ৰিটায়াৰ কৰিলে। তেতিয়া তেখেতৰ এই ভৰালীয়া চিনি পাই, তেখেতৰ বয়স এতিয়া 92 বছৰ। তেখেতক মই সুধিছিলোঁ যে ছাৰ, সেই সময়ত আপুনি যে নাগাৰাম শিকিছিল কেনেকুৱা আছিল? তেওঁ কৈছে যে নাগাৰামৰ সেই সময়ত কাহিনী আছিল। আজিকালি যেনেকৈ এটা সুসংগঠন নাগাৰাম কাহিনী পৰিৱেশন কৰে, সেই সময়ত সেইটো আছিল। ধৰক বেংগল অফিচাৰ কৈছে, কালিনে গাইছে, বেংগলৰ কান্দিছে, এই কথাটোৱে খাতা প্ৰদান আছিল। তেতিয়া নাগাৰাজত থাকিব, মাজত পাঠকজন থাকিব, আৰু চাৰিওকাণত 4জন মানুহে ঘূৰাই ঘূৰাই তাল বজাব। মই দেখা নাই, এইটো মই উল্লেখ কৰিলোঁ। আৰু মোৰ ধাৰণা এই নামটোৰ দক্ষিণ পাৰত আছে চৌতালী নাম।
চৌকালি নামত নাগাৰা লোৱাৰ ধৰণটো বেলেগ সিহঁতে লয় কিন্তু ঘূৰি ঘূৰি তাল বজোৱা যিটো সেইটো চৌকালি নামত একেই আছে মোৰ ধাৰণা আদিম অৱস্থাৰ নাগাৰা নামৰ এইটো ৰূপ আছিল সেই একে চনতে ইখনলৈ কথা আনিলে গতিকে এই চৌকালৰ আমিও নামিকি খুব ভাগ্যক্ৰমে তেখেতসকলে দিলে সেই সময়ৰ অতি বিখ্যাত কথা কাশী পত্ৰ ভোগৰাপাৰৰ বিলপাৰৰ শ্ৰী কাশী পত্ৰ এই বৰপুৰীয়া গতিকে আমাৰ ওচৰত মানে এই দুজন কুৰ্বীয়া কথা মানে কাশী কথা বৰপুৰীয়া আৰু এজন বালাগীতা কথা মানে মহেন্দ্ৰ কথা তেখেত বালাগী কাশী কথা ক'লে ভগৱানে আচাৰ্যই মোক কৈছিল যে কাশী কথাতে প্ৰথম সুসংগত কাহিনী এটা গাইছিল নাগাৰা নামৰ তেতিয়া কিন্তু সেই নামৰ বৈশিষ্ট্য আছিল যে তেতিয়া গোটেই পদখিনি ধৰ্মপুথিৰ হুবহু মানে কীৰ্তন ভাগৱত মহাভাৰত ৰামায়ণ যিয়েই গাওঁ ৰামায়ণৰ পদৰ পৰা গাব এইটো প্ৰথম বৈশিষ্ট্য দ্বিতীয়টো আছিলে তেওঁলোকে ৰাগিনী বুলি কৈছিল যিটো পাতনি সেইটো এটা দীঘল সুৰেৰে ৰাগিনী হিচাপে গায় তৃতীয়টো আছিল প্ৰতিটো আৰম্ভণি যিটো নাগাৰা লোৱা দিয়া সেইটো থকা চাপৰিৰে আৰম্ভ হয় এটা তেওঁলোকে থকা চাপৰি বুলি কয় আৰু প্ৰতিটো দিহাৰ পথ ক্ৰমান্বয়ে উঠি যায় আগ পৰে আৰু একেবাৰে পাতলকে মানে আৰু অত্যন্ত গভীৰ নাম আছিল আৰু সেই নামৰ প্ৰধান উপাদান আছিল চাপৰি আজিকালি জোনাপুৰৰ যিটো চাপৰি মোৰ লাজ লাগিছে মই মানে গোটেইবিলাক কথা বহি আছে তথাপি তেখেতসকলৰ কেনেকৈ নাম আৰম্ভ হৈছিল মই অকণমান গুণগুণাই দিব বিচাৰিছোঁ আৰু মই কাহিনী এটা দিছোঁ সেই কাহিনীটোৰ এটা বুৰঞ্জী আছে তাৰমানে আগৰ যিটো কণ্ঠীৰথৰ ভাষা এই মন্দিৰৰ নামখিনি আদি ৰূপৰ নাম নাগাৰা নামৰ আদি ৰূপ পিছৰ ফালে কীৰ্তনৰ কাহিনী আপুনি নিজে খুব নিৰ্বাচন কৰি নিজৰ ভাষাত লিখা কৰিলে প্ৰথমজন মানুহ ভূমিকা কৰিয়া জৰুকুল ধ্বংস বৈকুণ্ঠ প্ৰয়াণ তাৰপিছত নাগাৰা 84 নাগাৰা নাম সংঘ হোৱাৰ পাছত সংঘত আলোচনা হ'ল যে আমাৰ আগৰ পৰ্যায়ত যাব নোৱাৰিনে যে নাগাৰা নাম কীৰ্তনৰ প্ৰতি গাব নোৱাৰিনে যে পাৰি দায়িত্ব দিয়া হ'ল বলবিশ্ব লিখিলে আৰম্ভ হয় মই শুনিছোঁ ভূপেন্দ্ৰ মুখৰ প্ৰথম আৰু মেদিনী বেথকৰ সেইটো বিখ্যাত নাম আপোনালোকে আজিকালি ইউটিউবতো পাব টিভিতো পাব বলবিশ্ব হুবহু কীৰ্তনৰ বদলে আধুনিক কৰি লিখিলে কিন্তু পদবিলাকৰ ক্ৰমটো নাই ধৰক চতুৰ্থ কীৰ্তনৰ পদ সেইফালে শেষৰ ফালে আছে দশম কীৰ্তনৰ পদ আগৰ ফালে আছে তেনেকুৱা কাশী বেথকে গাইছিল পঞ্চম কীৰ্তন পঞ্চম ষষ্ঠ সপ্তম তিনিটা আৰু মই ইয়াত মই নাগামী তোমাৰ দীঘল নাম আৰম্ভ যে থকা চাকৰি বুলি যি কৰিছোঁ মই কৈছোঁ কাৰণ আজিকালি ডেকা পাঠকবিলাকে এই নামটো শুনা নাই দেখা মই গুৰুনাথৰ পৰা আহত কথা পাতি আহিছিলোঁ তেখেতসকলে এই নামটো জনা নাই ঠিক একদম দীঘলকৈ ৰাগিনী এটা গাব আৰু যেতিয়া নাগাৰা হ'ব তাৰ জ্ঞানটো আছিল হে
এইটো চাকৰিটো এই টকা চাকৰি স্পীকাৰটো নাথাকিলে মই বিষয় দিব পাৰিছোঁ মানে এইটো তাৰপিছত যেতিয়া এইটো প্ৰচলিত দৈনিক খবৰ এটা লিখে পাব অকালতে হাহাকাৰ কৰে দেৱগণে অকালতে সৃষ্টি নাথে কি কাৰণে এইটো চাকৰি নেক্সট দিয়াটো প্রভু সলে হম জানে ওয়ে পাপরি দৈত্যপতি আছে মানে এনেকে একেখিনি কথা আহিবতৰ সময়ত আছিল বন্ধুদেৱ গুৰু শৰণে বড়োদেৱ বন্ধুদেৱ গুৰু নাৰায়ণ এনেকুৱা তাৰপিছত ঘোষাটো তেখেতে সম্পূৰ্ণকৈ বেলেগকৈ গৈছিল নাগাৰা নাম এটা সৰভনি থাকিব তাত তাৰপিছত ঘোষা তাৰপিছত মহেন্দ্ৰ প্ৰথমৰ দিনত আহিলে তেখেতে জাত আৰু ঘোষা এটা কৰি গায় এটা মানে তেওঁলোকে কাশী কথালৈ ক'ব বন্ধুদেৱ গুৰু শৰণে বড়োদেৱ বন্ধুদেৱ গুৰু নাৰায়ণ বন্ধু প্ৰথমে তালৈ ক'ব বন্ধুদেৱ গুৰু শৰণে বড়োদেৱ বন্ধুদেৱ গুৰু নাৰায়ণ এইটো মিলি পেলাই দিব খৰটো নাই তাৰপিছত ঘোষা আৰু এতিয়া আপোনালোকে গাই দেখক ঘোষা এটা আৰু ঘোষাৰ কেইলাইনমান পদ থাকে কিন্তু তেতিয়া সম্পূৰ্ণকৈ এটা ঘোষা হোৱা হৈছিল এতিয়া আপোনালোকে কি আলোচনা কৰিছে মই নাজানো কিন্তু এটা সমিল কৰি যদি আপোনালোকে প্ৰয়োজনটো একক কৰিব খোজে এইটো এটা এই গোটেইখিনি কথা চালি জাৰি চাব লাগিব আৰু এটা নকৰিবা নাগাৰা নাম এইখন পাঠ্যপুথি নাগাৰা নামৰ দুটা দিশ আছে এটা এছ পাৰফৰ্মিং আৰ্টছ এই পাৰফৰ্মিং আৰ্টছৰ পৰিৱেশন প্ৰণালীৰ এখন পাঠ্যপুথি আৰু নাগাৰা নামৰ এটা বেলেগ দিশ আছে একাডেমিক চাইড নাগাৰা নামৰ ভাষা তাৰপিছত আপোনাৰ নাগাৰা নামৰ সামাজিক অৱদান সমাজত নাগাৰা নামৰ প্ৰভাৱ এনেকুৱা এটা একাডেমিক লাইন আছে এইখন পৰিৱেশন প্ৰণালী পৰিৱেশন প্ৰণালীৰ প্ৰত্যেকজন পাঠকৰ একটা নিজস্ব আছে ভৰালীয়ে ফেমিলিয়ানে মোৰ লগত কৈছিলে যে সি যদি ৰামচৰণ ভৰালী হয় সি কৰিব সি নিজে নাই লাগিব তাৰমানে চবৰে যেতিয়া নিজস্ব থাকিব তেতিয়াহে প্ৰতিভাটো ফুটি উঠিব আপোনালোকে যদি ইয়াত ফিক্স কৰি দিয়ে সেইটো উচিত নহ'ব যে আপোনালোকে ঠিক কৰক যে এইখিনি গাব লাগিব ঘোষা গাব লাগিব ঘোষাত কোনটো গাব লাগিব সেইটো মোৰ মতে ধৰি নিদিয়াই ভাল তাৰপিছত আহিল নাগাৰা নামৰ বুৰঞ্জীত এটা অতি অৱদান যোগোৱা পাঠক নৰেশ্বৰ শৰ্মা বৰুৱা শিৱৰীয়া আগতেও গাইছিল নৰেশ্বৰ শৰ্মা বৰুৱাই নিজে কিতাপ লিখিলে আৰু এই যে মই আপোনালোকক উদাহৰণ দিলোঁ কাশী পাঠকৰ এই উঠে এই কৰে এইটো কৰি তেখেতে একতাল বুলিয়ে কৈছিল একতালৰ নামৰ সৃষ্টি কৰিলে আপোনালোকে যিটো গায় আৰু নৰেশ্বৰ শৰ্মা বৰুৱাৰ প্ৰৱৰ্তন কৰা নামটোকে আমি বেছি দেখিছোঁ মহেন্দ্ৰ পাঠক আৰু বৰ্তমানৰ ভূপেন নেতা তেখেতসকলে সেই নামটো গাই আছে সেই সংস্কৃতি সেইটোত এটা দলত যাব ভৰালীয়ে গৈছিল ক'ৰ পৰাই আহিলা কেনেকৈ কৰিলা পুৱাহেৰা ৰূপৱতী বিলম্ব নকৰি পুৱাহিৰ কৰি মই ৰজা জজাতি
তালতে গোটেই নামটো যাব। এতিয়া আপোনালোকে চাব ৰবীন্দ্ৰনাথ তালত আছে। দ্বিতীয়তে এই নামটো নৰেশ্বৰ শৰ্মা বৰুৱাই প্ৰৱৰ্তন কৰা আৰ্হিটোৰ নাম লিখিলে ভূমিধৰ ভূঞাই। আমি ভাল পাওঁ, মই সৰুতে ভাল পাওঁ আটাইখিনি নাম ভূমিধৰ ভূঞা, মই পিছত গম পাইছোঁ। আৰু ভূমিধৰ ভূঞাৰ গোটেইখিনি নাম মুখৰ কথা লাগিছে। আৰু আছিল দেই, প্ৰসন্ন বৰুৱা আছিল মমাৰকুছিৰ, বেলেগ মই গোটেইকেইজনৰ নাম ক'ব পৰা নাযায়, মই প্ৰতিনিধি হিচাপে সকলোৰে নাম কৈছোঁ। তাৰপাছত আহিল অচ্যুত ডেকা ছাৰ ৭৮ চন। অচ্যুত ডেকাই আগৰ যিটো এক তাল সেই পৰম্পৰাটো ভাঙিলে। আগতে নাগাৰা নামত কোনো সংলাপ নাছিল, কোনো বচন নাছিল, একমাত্ৰ সংলাপ শুনিছিলোঁ চন্দ্ৰশংকৰ নামত বিষয়াৰ চিঠিখন। চিঠিখন পঢ়ি দিয়ে, তাত গ'লে কোনো নামতে সংলাপ নাই। আমাৰ ভাৱ হৈছিল যে মুখত ইমান ধুনীয়াকৈ কথা বতৰা এনেকুৱা হয়, কিন্তু অচ্যুত ডেকাই প্ৰৱৰ্তন কৰিলে সংলাপ। আৰু তেখেতে যিটো এক তালৰ একে আদিত যায় সেইটো ভাঙিলে। যে খৰকৈ গাব লগে লগে আৰু পাতলকৈ আহিব। তেখেতে একদম খৰকৈ গাব, স্তব্ধ হোৱা বিপ্লৱৰ স্তব্ধ হোৱা শুনাই আৰু এই কথা নানিব মুখত, কান্দিব বৃন্দাবন নাই জগতত, এতিয়াই আনি দিম তোমাৰ পুত্ৰ। এই যিটো খৰ, তাৰপিছত লগে লগে গাব, লগে লগে পিছতো গাব, ও প্ৰাণৰ পুতাই মৰে ঢোক লৈয়া যায়, ও নয়নে নেদেখো মই। এই তাতটো চাওক, আগতকৈ বাটল। তেখেতে মোৰ মনত পৰিছে, আপোনালোকে গোহাৰিখন চপাইছে যে প্ৰথম পইণ্টটো নাগাৰা নামৰ পবিত্ৰতা ৰক্ষা কৰাত সহায় কৰক। আপনারা এইটো ওয়েল ডিফাইন হ'ব লাগিব পবিত্ৰতা কি। মই এটা উদাহৰণ দিছোঁ। আগতে আপোনালোকক কৈছিলোঁ যে কীৰ্তন প্ৰথম কীৰ্তনৰ পৰা হুবহু গাইছিল। যেতিয়া গাঁৱতাৰ পিছত নিজে লিখি গোৱা কৰিলে অচ্যুত ডেকাই এটা নাম গাইছিল বোলে বৰমাত, তেখেতৰ লিখনিত আছে, অ ৰাধা তোতকৈ সুন্দৰী আছে বহু নাৰী, বাকী হৈছোঁ মালিক গানতে। অ ৰাধা তোতকৈ সুন্দৰী, ও রাধাই আছে বহু নারী, ও মাখি হৈছো মাদিম গালতে। এইটো যেতিয়া গেছিল তেখেতে কোৱা মতে গোটেইবিলাকে মানে গামোচাখন মুখত দিছিল যে এই পবিত্ৰতা শব্দটো আপেক্ষিক। সেই সময়ত যেতিয়া নিজা ভাষাত কীৰ্তন লিখিছিল, এচামৰ মনত যে নাগাৰা নাম বিকৃত কৰিলে। এই কথাটো নাগাৰা নাম পৰিৱৰ্তন হ'বই, কিমানখিনি পৰিৱৰ্তন আমি এলাও কৰিম। আগৰ কাশী কথা বা নাগাৰা নামৰ মুদ্ৰা আছিলে, লয়না আছিলে, অভিনয় নাছিলে। এতিয়া যিবিলাকে কাশী কথা বা মহেন্দ্ৰ কথাৰ নাম ভাল পায়, চণ্ডী কথা ক'ব যে তেওঁ অভিনয় কৰে। এতিয়া অভিনয় কৰোঁতে নাগাৰা নামৰ পবিত্ৰতা ৰক্ষা হৈ আছে নে নাই এই কথাটো চাব লাগিব। প্ৰথম পৰ্যায়ত এইটো ক'লোঁ যে এই বস্তুটো কিন্তু অলপ ওৱেল ডিফাইন হ'ব লাগে, স্পেচিফিক হ'ব লাগে যে নাগাৰা নামৰ পবিত্ৰতাৰ পৰা আমি কি বুজাইছোঁ। ছেকেণ্ডলি, নাগাৰা নামৰ ধৰ্মীয় সংস্কৃতি অক্ষুণ্ণ ৰাখি স্বকীয় সুৰ ধৰ্মগ্ৰন্থত থকা কাহিনী পৰিৱেশন কৰিবলৈ বাধ্য কৰক। এইটোত মোৰ অলপ ক'ব লগা আছে। মই এটা ঘটনা কওঁ আপোনালোকক। মহেন্দ্ৰ প্ৰতাপে নিজ মুখে কোৱা কথাটো। তেখেতে নাম গাব গৈছে খুলিৰ যজ্ঞ। এই খুলি ইয়াতে আছে, লগত কথা আছে সন্মি কলিতা। সন্মি কলিতাই কেতিয়া তেজীমলাৰ নাম গায়, যে তেজীমলাৰ নামটো সন্মি কলিতাৰ খুব ভালে পাতে। ৰাইজে কৰিলে যে আপুনি তেজীমলাৰ নামটো গাওক। মহেন্দ্ৰ প্ৰতাপৰ ভাষা যে তেওঁ সংক্ষেপত পেলালে, সন্মি কথাকে ক'লে যে মহেন্দ্ৰ প্ৰতাপ নাগাৰা নাম সংঘৰ উপসভাপতি। নাগাৰা নাম সংঘই বাহিৰা নাম গোৱা মানে মানা কৰিছে। তেখেতে যদি মই গাম, দায়িত্বটো দিলে মহেন্দ্ৰ প্ৰতাপৰ হ'ল। তেখেতে মহেন্দ্ৰ প্ৰতাপৰ যথেষ্ট বৃহৎ মানুহ আছিল, কথা বতৰা ভাল আছিল। তেখেতে যেতিয়া উঠি গ'লে মোক কোৱা হতে দেই, তেখেতে ক'লে যে ধূলিৰ যজ্ঞ আগতে হুমবোলা যজ্ঞ আছিল।
আৰু তেতিয়া খুলীয়া ভগ্না থকা অৱস্থাৰ পৰা তেখেতে নাম লৈছিল। গতিকে তেতিয়া ভিৰ আহুতি দিছিল, কিবা মনোহিৰেৰে আহুতি দিছিল, এতিয়া নামেৰে আহুতি দিয়া হয়। গতিকে ৰাইজে ঠিক কৰক যে কাজিৰঙাৰ নামেৰে আহুতি দিলে হ'বনে নহয়। তেতিয়া গোটেই ৰাইজে ক'লে যে নালাগে নালাগে কাজিৰঙা নালাগে। সেই ক্ষেত্ৰত এই কথাটো মই কৈছোঁ কিয়, প্ৰায় 85-86 চনতে নাগাৰা নাম সংঘই বাহিৰা নাম গোৱাটো বন্ধ কৰিছে, মই জানো। এই দিশত নাগাৰা নাম বন্ধ কৰাটো উচিত, কিন্তু নাগাৰা নাম ধৰ্মীয় উপযোগী মনোৰঞ্জন অনুষ্ঠান আৰু অসমৰ গাঁৱলীয়া ৰাইজৰ প্ৰতিটো আবেগ অনুভূতি নাগাৰা নামত প্ৰতিফলিত। আপোনাৰ স্বাধীনতা আন্দোলনে গোটেইখন ধুৱাই পেলাইছিল।